বিষয়ে আপুনি অকণমান জনাই দিয়কচোন। এইজোপা হ'ল কুলিকাইটৰ গছ। এইজোপাৰ ঔষধি গুণ কেইবাটাও আছে। ইয়াৰ যেতিয়া মহিলাৰ মাইকী মানুহৰ অসুবিধাৰ সময়ত পেট কামোৰে বা বিষায়, তেতিয়াহ'লে ইয়াৰ শিপা অলপ তাৰ পদ্ধতিৰে দি পেলাই দিলে সেই অসুখটো সোনকালে ভাল হয়। আৰু যেতিয়া কিছুমান মাইকী মানুহৰ ল'ৰা ছোৱালী নহয়, ল'ৰা ছোৱালী নোহোৱা মাইকী মানুহৰ কাৰণেও এই গছজোপাৰ দৰৱে ল'ৰা ছোৱালী হোৱাৰ ব্যৱস্থা কৰিব পাৰি। হয়, হৈছে তাৰমানে। আপুনি দিছে? মই দিছোঁ বহুতৰ এইখিনি গুণাগুণ পাইছে। মই প্ৰায় এতিয়ালৈকে 10-15জন মানৰ এই দৰৱজোপাৰ পৰা ল'ৰা ছোৱালীৰ কেঁচুৱা জন্ম হৈছে। এইবাৰ নাম কি? কুলিকাইট বুলি কয় এইজোপা। এনেই ইয়াৰ গুণটো, এইজোপা দৰৱটো সপোনত পোৱা দৰৱ। হয়, আমাৰ আয়ে সপোনত পাইছে। আইতাই পাই পেলাই বাইদেউ যেতিয়া 7 বছৰমান ল'ৰা ছোৱালী নাছিলে, নাথাকোঁতে তেতিয়া সপোনত পাই দিয়াৰ পিছত ল'ৰাটাই ছোৱালীজনী জন্ম হৈছিলে। তাৰপিছৰ পৰা তোমাৰ মই সেই আইতাৰ পৰা শিকি 2-4জনক বা বহুত কেইজনক দিছোঁ। সেইকেইজনৰ হৈছে। মোৰ লগৰ গছপুৰীয়াৰ এজন মানুহৰ ল'ৰাটাই ছোৱালীজনী এই দৰৱটো পাই হ'ল। এই কুলিকাইটজোপা দুষ্প্ৰাপ্য নেকি? দুষ্প্ৰাপ্যৰ ঠাইত পৰে বৰ্তমান। এতিয়া ইয়াৰ সেইটো কমি গৈছে, পাবলৈ বৰ কম। মই বহুত বিচাৰি এতিয়া পটককৈ দেখিলোঁ। মই ভালেখিনিৰ পৰা বিচাৰি ফুৰিছিলোঁ। দেখিলে বন্ধুসৱ, কিছুমান গছ আমাৰ চকুৰ আগতে থাকে, আমি অপ্ৰয়োজনীয় গছ বুলি আমি হঠাতে আমাৰ দা কুঠাৰ চলাই দিওঁ। কিন্তু চাওক, এতিয়া তেখেতৰ মুখে শুনিলোঁ এইজোপা কুলিকাইট গছ, ইয়াৰ ঔষধি গুণ একদম মানে চমৎকাৰী ঔষধি গুণ আছে। গতিকে এইজোপাও সংৰক্ষণৰ আৱশ্যক আছে, নহয় জানো বাৰু?